বৰ্তমান সময়ত মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ ওপৰত শনিৰ চাৰেচাতি চলি আছে। অহা 29 মাৰ্চৰ পৰা এই চাৰেচাতিৰ পৰিৱৰ্তন ঘটিব। মকৰ ৰাশিৰ পৰা শনিৰ তৃতীয় চৰণ শেষ হ'ব আৰু তাৰ লগে লগে মেঘ ৰাশিৰ প্ৰথমটো চৰণ আৰম্ভ হ'ব। আমি জানো আহক শনিৰ চাৰেচাতিত মেঘ ৰাশি, মীন ৰাশি আৰু কুম্ভ ৰাশিৰ বাবে কি ধৰণৰ ফলাফল দেখা পোৱা যাব। শনি, যাক আমি কৰ্মৰ ফলদাতা বুলিও কওঁ, শনিৰ চাৰেচাতি 29 বছৰৰ মূৰত প্ৰত্যেক ৰাশিতে লাগে। এই চাৰেচাতি 7.5 বছৰৰ বাবে লাগে। এই 7.5 বছৰক আমি 3টা চৰণত ভাগ কৰিব পাৰোঁ। এই চৰণকেইটা 2.5 বছৰ অৰ্থাৎ 2.5 yearsকে ঘটে। শনিৰ চাৰেচাতিৰ ফলত যিসকল মানুহে আৰামত খাই আছিলে সেইসকল মানুহৰ বাবে অলপ কষ্টৰ দিন আহি পৰে। অলপ কষ্ট দিয়ে, অলপ মেণ্টেলি প্ৰেছাৰ দিয়ে, মানসিক কষ্ট, শাৰীৰিক কষ্ট, বেমাৰ আজাৰ, দুখ এইবিলাক দেখা দিয়ে। আৰু এইবিলাক দেখা দিয়ে কিহৰ বাবে আপুনি জানেনে? আপোনাক শিকাবৰ বাবে। জীৱনৰ বিটাৰ ট্ৰুথ, তিতা সত্যৰ কথা আপোনাক শিকাই থৈ যায় শনিয়ে। আৰু শনিৰ যেতিয়া চাৰেচাতি শেষ হয় তেতিয়া আপোনাক ধন, টকা পইচাৰ লগতে বহুতখিনি জ্ঞান দি থৈ যায়, যি জ্ঞানে আপোনাক জীৱনত প্ৰেক্টিকেল লাইফত আগুৱাবলৈ সহায় কৰে। বৰ্তমান মকৰ ৰাশিৰ ব্যক্তিসকলে, কুম্ভ ৰাশিৰ ব্যক্তিসকলে আৰু মীন ৰাশিৰ ব্যক্তিসকলে এই কথা গম পাইছে যে শনিৰ চাৰেচাতিত কষ্ট কিছু দিয়ে। যদি আপুনি কৰ্ম ভালদৰে কৰি গৈছে, আপুনি কাকো অন্যায় কৰা নাই, তেন্তে শনিয়ে আপোনাক ভাল ফলো দিয়ে, ধন দিব, টকা পইচা দিব। গতিকে এইটো সময়ত আপুনি দেখা পাব যে মকৰ ৰাশি, কুম্ভ ৰাশি, মীন ৰাশিৰ মানুহসকল যিসকল আছে হয়তো বহুত কষ্টত আছে, বহুত ঘাত প্ৰতিঘাত পাইছে, মানুহৰ পৰা অলপ ধোকা পাইছে, অলপ মানুহে ঠগিছে তেওঁলোকে কষ্ট পাইছে, মানসিক কষ্ট পাইছে, শাৰীৰিক কষ্ট পাইছে। কিন্তু এটা চামে যাৰ শনি ভাল, যাৰ কুণ্ডলিত, যাৰ আপোনাৰ জন্মকুণ্ডলীত শনি ভাল, তেখেতলোকক আকৌ বহুত ধন টকা পইচাও দিছে। গতিকে আমি শনিৰ চাৰেচাতি আপোনালোকৰ বাবে ভাল যাব নে বেয়া যাব, আমি কুণ্ডলী নোচোৱাকৈ আপোনালোকক 100%কে আমি ক'ব নোৱাৰোঁ যে আপোনালোকৰ ভালেই যাব নে বেয়াই যাব। কিন্তু তথাপিও শনিৰ চাৰেচাতিত বহুত কথা শিকাই থৈ যাব আপোনালোকক। মানসিক কষ্ট অলপ কিন্তু দিব, শাৰীৰিক কষ্ট অলপো দিব, আৰু আপোনালোকে যিমান কষ্ট কৰিব সিমানেই ফল পাব। কষ্ট নকৰি যদি বহি থাকে তেতিয়াহ'লে আৰু কষ্ট দি থাকিব, নিশিকালৈকে আপুনি কষ্ট পায়ে থাকিব। শনিৰ চাৰেচাতিৰ পৰা পৰিত্ৰাণ পাবলৈ মই আপোনালোকক 3টামান উপায় কৈছোঁ। প্ৰথম উপায়টো হৈছে হনুমান চালিচা। প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে হনুমান চালিচা পাঠ কৰা আৰম্ভ কৰি দিয়ক। শনিৰ চাৰেচাতিৰ ফল কমকৈ পাব। ছেকেণ্ডটো হৈছে শনিয়ে তলৰ মানুহখিনি, তলৰ চাম আমি যাক কওঁ, সমাজৰ তলৰ চামৰ মানুহখিনি সহায় কৰিলে ভাল পায়। গতিকে শনিবাৰ এটা দিনত যদি আপুনি অন্ধ মানুহ নাইবা আপুনি তলৰ মানুহ, যোনখিনি মানুহে আপোনাৰ ডে টু ডে লাইফত বহুত কষ্ট কৰি খায়, সেইসকল মানুহক যদি আপুনি অলপ সহায় কৰে বা ভোজন কৰাই, তেতিয়াহ'লে আপোনালোকৰ শনি চাৰেচাতিৰ ফল কমকৈ দেখা পাব। থাৰ্ডটো হৈছে অহংকাৰৰ পৰা একদম আঁতৰত থাকক। যদি আপুনি অহংকাৰ কৰিব, শনিয়ে আপোনাক আৰু কষ্ট দিব, বহুত কষ্ট দিব। অহংকাৰৰ পৰা আঁতৰত থাকক আৰু তাৰ বাবে শনিবাৰ দিনটোত আপোনালোকে নিজৰ ঘৰৰ লেট্ৰিন বাথৰুম নিজ হাতেৰে চাফা কৰিব। তেতিয়া আপোনালোকৰ শনিৰ ফল কমকৈ পাব।